নমস্কাৰ মই ৰজত আপোনালোকক স্বাগতম জনাইছো প্ৰি ষ্টাডি ইউটিউব চেনেলটোলৈ ইতিমধ্যে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছিলে তাত এপ্লাই কৰিছে আৰু আই হোপ আপোনালোকৰ প্ৰিপেয়াৰেশ্যনো ভালদৰে চলি আছে আপোনালোকে নিশ্চয় এই বিষয়ে জ্ঞাত যে এই এক্সামটোত বিশেষকৈ ইংৰাজী ভকেবুলাৰী ছেকশ্যনটো গুৰুত্বটো বেছি হৈ যায় ৱেইটেজটো লাষ্ট টাইমো যদি আমি এক্সামৰ পেপাৰখন এনালাইজ কৰোঁ তেতিয়াহ'লে তাতো 54 মাৰ্কছমান অকল ভকেবুলাৰী ছেকশ্যনৰ পৰা আহিছে গতিকে এইটো ভিডিঅ' লৈ অনাৰ উদ্দেশ্য সেইটোৱেই যে আমি আজি কেইটামান MCQ চাম ভকেবুলাৰীৰ ওপৰত কি থাকিব তাত OWSৰ কুৱেশ্যন থাকিব 5টা চিনোনিমৰ 5টা কুৱেশ্যন চাম এণ্টনিমৰ 5টা আৰু স্পেলিঙৰ অৰ্থাৎ আমি ভিডিঅ'টোত 20টা কুৱেশ্যন চাম প্ৰতিটো অপশ্যনত বেলেগ বেলেগ শব্দ থাকিব সেই অপশ্যন কেইটাৰ মিনিঙো আমি চাম লগতে মোষ্ট ইম্পৰ্টেণ্ট আজি ভিডিঅ'টোত আমি কেইটামান ৰুট ৱৰ্ড শিকিম যেতিয়া নেকি OWSৰ কুৱেশ্যন আহে বা চিনোনিম বা এণ্টনিম বিশেষকৈ OWSৰ কুৱেশ্যন মানে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ কুৱেশ্যনবিলাকত যদি আমি ৰুট ৱৰ্ড কেইটা ডেকোড কৰিব পাৰোঁ ডেকোড কৰিলে কৰা যদি আমি শিকি যাওঁ অৰ্থাৎ ৰুট ৱৰ্ডৰ মিনিংটো কি যদি আমি জানি যাওঁ তেতিয়াহ'লে বহুত ক্ষেত্ৰত সঠিক আনচাৰটো যাবলৈ সুবিধা হয় ফৰ এক্সাম্পল চাওক যদি আপুনি কোনো শব্দত এণ্টমো শব্দটো পায় ৰুট ৱৰ্ড এণ্টমো তেতিয়াহ'লে ভাবিব যে এইটো ইনচেক্ট ৰিলেটেড হয় যদি পেলিঅ' শব্দটো পায় ভাবিব এইটো এনচিয়েণ্ট কিবা ৰিলেটেড হয় অ'কে অৰ্নিথ শব্দটো তাৰ মিনিংটো হৈছে বাৰ্ড তাৰপিছত ক্লেপ্টো শব্দটো যদি পায় ভাবিব যে সেইটো চুৰ কৰাৰ কিবা এটা কথা কৈছে বা চুৰৰ লগত জড়িত ষ্টিলিঙৰ ওপৰত জড়িত হয় পাইৰ শব্দটো ফায়াৰৰ লগত জড়িত তেনেকৈ বিভিন্ন ধৰণৰ ৰুট ৱৰ্ড আছে মই অলৰেডি কৈছোৱে যদি আপোনালোকে PDF বিচাৰে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আমি কুৱেশ্যন কেইটা চাই লওঁ আৰু সেই কুৱেশ্যন কেইটাত এই ৰুট ৱৰ্ড কেইটা কেনেকৈ হেল্প কৰে চাব ফৰ এক্সাম্পল এটা কুৱেশ্যন আছে দি চাইণ্টিফিক ষ্টাডি অফ ইনচেক্টছ ইজ কল্ড ইনচেক্টৰ যিটো চাইণ্টিফিক ষ্টাডি অৰ্থাৎ পোক পতংগৰ যিটো বিজ্ঞানসন্মত অধ্যয়ন সেইটো কি বুলি কোৱা হয় এন্থ্ৰপ'লজি কয় নে এণ্টম'লজি নে পেলিঅন্টলজি নে অৰ্নিথলজি যদি আমি এই ৰুট ৱৰ্ড কেইটাৰ মিনিং জানো নহয় তেতিয়াহ'লে অকল ষ্টাডি ৰিলেটেড নহয় কেতিয়াবা আমাক ফবিয়াৰ বিষয়ে সুধিব পাৰে কেতিয়াবা মেনিয়াৰ বিষয়ে সুধিব পাৰে সেইবিলাক ক্ষেত্ৰতো আমি সঠিক আনচাৰটোত যাবলৈ সুবিধা পাম যি কি নহওক ইয়াত কুৱেশ্যনটোত কি কৈছে ইনচেক্ট কৈছে ইনচেক্টটোৰ লগত মনত থ'ব সেইটো এণ্টমো শব্দটো থাকিব অ'কে এণ্টমো ইমানটো জানি থ'লেই হ'ল যে এণ্টমো শব্দটো ইনচেক্টছ ৰিলেটেড হয় অপশ্যন কোনটোত আছে অপশ্যন বি অ'কে বাকীকেইটা কি হয় তেতিয়াহ'লে যদি এণ্টম'লজি হৈছে ইনচেক্ট ৰিলেটেড তেতিয়াহ'লে এন্থ্ৰ হ'লে কি হ'ব এন্থ্ৰ শব্দটো থাকিলে এইটো হিউমেন ৰিলেটেড অ'কে ষ্টাডি অফ হিউমেনছৰ বিষয়ে ষ্টাডি কৰাটো যে মানুহৰ ইভলিউশ্যন কেনেকৈ হৈছিলে সেই ষ্টাডিটো হৈছে এন্থ্ৰপ'লজি পেলিঅন্টলজি হৈছে যি ফচিলছ ৰিলেটেড অৰ্থাৎ জীৱাশ্মৰ যি অধ্যয়ন হয় সেইটো কোৱা হয় পেলিঅন্টলজি আৰু অৰ্নিথলজি কৈছোঁ মই বাৰ্ডৰ লগত অৰ্থাৎ চৰাইৰ যিটো অধ্যয়ন হয় সেইটো হৈছে অৰ্নিথলজি অপশ্যন কোনটো হ'ব ইয়াৰটো বি হ'ব কুৱেশ্যন নম্বৰ 2টো কৈছে হোৱাট ইজ দি টাৰ্ম ফৰ এন এবনৰ্মেল ফিয়াৰৰ ক্ল'জড অৰ কনফাইণ্ড স্পেচ এক প্ৰকাৰ ফিয়াৰৰ কথা কৈছে ডেট মিনছ ইয়াৰ কি ফবিয়াৰ কথা কৈছে ফবিয়াৰ পৰা এটা কুৱেশ্যন দিছে কেনেকুৱা ধৰণৰ ফবিয়া যে ক্ল'জড স্পেচ অৰ কনফাইণ্ড স্পেচত যাবলৈ ভয় কৰে অৰ্থাৎ ঠেক ঠাইসমূহত যাবলৈ ভয় কৰে আৰু সেই ফবিয়াটো কি হয় ক্ল'জডৰ পৰা মনত থ'ব ক্লাষ্ট্ৰ বুলি অ'কে ক্ল'জৰ পৰাই মনত থ'ব পাৰিব ক্লাষ্ট্ৰ আৰু এই ফবিয়াটো হৈছে ক্লাষ্ট্ৰফবিয়া বাকী অপশ্যনকেইটা কি আছিলে এগৰাফবিয়াটো হৈছে অপেন স্পেচত যাবলৈ ভয় কৰে অ'কে অপেন স্পেচ বা পাব্লিক স্পেচত যাবলৈ যিটো ভয় হয় সেইটো হৈছে এগৰাফবিয়া এক্ৰফবিয়াটো হৈছে হাইট ৰিলেটেড ওখ ঠাইত যাবলৈ ভয় কৰে আৰু এটা ফবিয়াৰ লগত আপোনালোক কনফিউজ নহ'ব এটা এৰ'ফবিয়া থাকে এৰ'ফবিয়াটো এয়াৰৰ লগত ৰিলেটেড অৰ্থাৎ এনেকুৱা ধৰণৰ ফবিয়া যি ফবিয়া থাকিলে মানুহে এৰোপ্লেন হওক পেৰাচুট বা হেলিকপ্টাৰ তেনেকুৱা ওপৰৰ ওখ ঠাইত উঠিবলৈ ভয় কৰে মানে যাবলৈ ভয় কৰে এয়াৰত আৰু এক্ৰফবিয়াটো হৈছে নৰ্মেল মানে হাইটতে ভয় কৰে এনেকুৱা বহুত ব্যক্তি আপোনালোকে পাব যে প্ৰথম মহলাতে উঠি যদি তলত চাই তেতিয়াহ'লেও ভয় কৰে মানে তেনেকুৱা বা উঠিব নিবিচাৰে জেন'ফবিয়াটো হৈছে ফৰেন ৰিলেটেড ফৰেইনাৰ হওক ফৰেইন বস্তু হওক বিদেশী ব্যক্তি হওক যদি বেয়া পায় অ'কে বেয়া পায় বা ভয় কৰে সেইটো হৈছে জেন'ফবিয়া কুৱেশ্যন নম্বৰ 3 হোৱাট ডু ইউ কল এ পাৰ্চন হু হেজ এন অবচেশ্যন উইথ ষ্টিলিং থিংছ
অবসেশন বুলি কৈছে ডেট মিন্স এইটো মেনিয়া ৰিলেটেড কি ৰিলেটেড মেনিয়া মানে চুৰ কৰাৰ এটা মেনিয়া প্ৰয়োজন হওক বা নহওক এইটো এটা লত লাগি গৈছে যে চুৰ কৰিব আৰু সেইটো কোৱা হয় ক্লেপ্টোমেনিয়া অপশ্যন এ ক্লেপ্টোমেনিয়া বাকী পাইৰ শব্দটো মই নিশ্চয় কৈছিলোঁ পাইৰৰ লগত আপোনালোকে পাইৰটো পায়াৰ বুলি ক'লে ফায়াৰৰ লগত ৰিলেট কৰিব পাৰিব ফাইৰ বা ফায়াৰৰ যিটো মেনিয়া হয় সেইটো হৈছে পাইৰোমেনিয়া ঠিক আছে তাৰপিছত এইটোতো অপশ্যন এ হৈ গ'ল মেগালোমেনিয়াটো কোনটো মেগালোমেনিয়া হৈছে যিটো নেকি পাৱাৰ ৰিলেটেড অৰ্থাৎ যিসকল ব্যক্তি নেকি সদায় শক্তিশালী হ'ব বিচাৰে গ্ৰেট হ'ব বিচাৰে এটা মেনিয়া থাকে সেইটো মেগালোমেনিয়া আৰু নিম্ফোমেনিয়াটো হৈছে এক্সেছিভ ছেক্সুৱেল ডিজায়াৰ যদি এক্সেছিভ ছেক্সুৱেল ডিজায়াৰ থাকে টাইপিকেলি এইটো ওমেনৰ ক্ষেত্ৰত হয় সেইটোক নাইফোমেনিয়া বুলি কোৱা হয় এ পাৰ্চন হু ৰাইটছ ডিকশ্যনাৰিজ ইজ কল্ড এতিয়া ৰাইট শব্দটো থাকিলে মনত থ'ব যে গ্ৰাফ শব্দটো থাকিব পাৰে অ'কে ইয়াততো অপশ্যনত তিনিটাতে গ্ৰাফ আছে এনেকুৱা নহয় যে অকল গ্ৰাফ শব্দ থাকিলেই ৰাইটিং হয় নভেলিষ্টটোতো এক প্ৰকাৰ ৰাইটাৰে হয় কিন্তু ইয়াত গ্ৰাফ ৱৰ্ডটো নাই কিন্তু এনেকুৱা নহয় যে গ্ৰাফ ৱৰ্ডটো নাথাকিলে যে ৰাইটিং হ'ব নোৱাৰে জাষ্ট ৰুট ৱৰ্ড মানে গ্ৰাফ শব্দটো থাকিলে ভাবিব যে এইটো ৰাইটিঙৰ ৰিলেটেড হয় অ'কে যিটো নহওক কুৱেশ্যনটোত কৈছে যে এজন ব্যক্তি যিয়ে নেকি ডিকশ্যনাৰী লিখা ব্যক্তিজনক কি বুলি কোৱা হয় সেই ব্যক্তিজনক লেক্সিকোগ্ৰাফাৰ কয় নে কেলিগ্ৰাফাৰ জিঅ'গ্ৰাফাৰ নভেলিষ্ট ডিকশ্যনাৰী হ'লে লেক্সিকোগ্ৰাফাৰ মনত থ'ব লেক্সিকোগ্ৰাফাৰ কেলিগ্ৰাফাৰ হৈছে বিউটিফুল হেণ্ড ৰাইটিঙৰ ওপৰত আপোনালোকে কেলিগ্ৰাফি কোৰ্ছ বুলি নিশ্চয় শুনিছে য'ত নেকি হেণ্ড ৰাইটিং কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি ধুনীয়া কৰিব পাৰি তাৰ বিষয়ে শিকোৱা হয় সেইটো হৈছে কেলিগ্ৰাফি জিঅ'গ্ৰাফাৰটো আৰ্টছ ৰিলেটেড হয় আৰু নভেলিষ্ট হৈছে যিজনে নেকি নভেল লিখে অ'কে গোটেইখিনি দিয়া আছে ৱৰ্ডখিনি PDF লৈ ল'ব এ পাৰ্চন হু লভছ মেনকাইণ্ড অৰ্থাৎ যিয়ে নেকি মানুহক ভাল পায় মানৱ জাতিক ভাল পায় এ পাৰ্চন হু লভছ মেনকাইণ্ড মিছানথ্ৰপ ফিলান্থ্ৰপিষ্ট অপটিমিষ্ট আৰু নাৰ্চিছিষ্ট ইয়াত মিছ শব্দটো থাকিলে ভাবিব এইটো হেট ৰিলেটেড অ'কে মিছ শব্দটো থাকিলে ভাবিব হেট ৰিলেটেড গতিকে লভ আছেতো এইটো হ'ব নোৱাৰে চান্সেছ নাই মানে এইটো হোৱাৰ তো যিয়ে নেকি মানে মানুহক ভাল পায় মেনকাইণ্ডক ভাল পায় তেওঁলোকক কোৱা হয় ফিলান্থ্ৰপিষ্ট অৰ্থাৎ ফিলান্থ্ৰপিষ্ট হৈছে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে নেকি জনহিতৰ কাৰণে কাম কৰে মানুহৰ মংগলটো বিচাৰে মানুহৰ মংগলৰ হকে কাম কৰে অ'কে অপশ্যন কোনটো হ'ব অপশ্যন বি বাকী মিছান্থ্ৰপ হৈছে বেয়া পোৱা যিয়ে নেকি মেনকাইণ্ড বেয়া পায় মানৱ জাতিক বেয়া পায় মিছান্থ্ৰপ হয় অপটিমিষ্ট সদায় যিকোনো বস্তুৰ পজিটিভটো ভাবে অপটিমিষ্ট আৰু নেগেটিভটো ভাবিলে পেচিমিষ্ট বুলি কয় আৰু নাৰ্চিছিষ্ট কোনটো যিয়ে নেকি নিজকে নিজে ভাল পায় নিজকে ভাল পোৱা ছেল্ফ চেণ্টাৰটোক নাৰ্চিছিষ্ট বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 6 কিছুমান চিননিমৰ পৰা কুৱেশ্যন আহিছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এবাণ্ডনৰ মিনিংটো কি লিভ হয় নে কিপ হয় নে মেইনটেইন হয় নে কনজাৰ্ভ হয় তো এবাণ্ডন মিনিংটো হ'ব কি এবাণ্ডন কি হ'ব লিভ হ'ব নে কিপ হ'ব নে মেইনটেইন হ'ব নে কনজাৰ্ভ হ'ব অ'কে কিবা এটা বস্তু এনেকৈ মনত থ'ব পাৰি জাষ্ট ৰিলেট কৰিব পাৰি আৰু ধৰি লৈছোঁ কিবা এটা বস্তু বেন কৰি দিছে অ'কে যদি কিবা এটা বস্তু বেনে কৰি দিছে আপুনি আৰু ইউজ কৰিব নোৱাৰে সেইটো বস্তু আপুনি এৰিব লাগিব লিভ কৰিব লাগিব গতিকে এবাণ্ডনৰ মিনিংটো কি হ'ব লিভ হ'ব তেনেকৈ অলপ ৱৰ্ডটোলৈ খেলি পিনে আনচাৰটো যাবলৈ চেষ্টা কৰিব মনত থ'বলৈ চেষ্টা কৰিব কিন্তু যদি আপুনি এনেকৈ মনত থয় যে এবাণ্ডন লিভ তেতিয়াহ'লে কেতিয়াও চিননিম এণ্টনিম মুখস্থ নহয় ৱৰ্ডটোৰ লগত এটা ৰিলেট কৰিব পাৰিব লাগিব আপুনি নিজে এটা ৰিলেট কৰিব যে ৱৰ্ডটোৰ পৰা কি উলিয়াব পাৰোঁ তো মই তেনেকৈ উলিয়াইছোঁ এবাণ্ডন যে বেন কৰি দিলে বেন বা ডনক বেন কৰি দিলে এতিয়া আৰু ডনৰ এণ্ট্ৰি নাই ডন অহা বেন কৰি দিলে এজন ডন আছিলে সেই ডনজনক বেন কৰি দিলে বেন কৰিলে মানে এইটো আৰু এতিয়া এৰিব লাগিব দেশ এৰি গুচি যাব লাগিব যদি বেন কৰিছে থাকিব নোৱাৰিব গতিকে এবাণ্ডনৰ মিনিংটো হৈছে লিভ বাকী ৱৰ্ডকেইটাৰ মিনিং ইয়াত দিয়া আছে এবাৰ চাই ল'ব এমিকেবল হষ্টাইল ফ্ৰেণ্ডলি ৰুড আৰু এৰগেণ্ট এমিকেবলৰ মিনিংটো কি হষ্টাইল ফ্ৰেণ্ডলি ৰুড আৰু এৰগেণ্ট এমিকেবল হৈছে মিনিংটো হৈছে ফ্ৰেণ্ডলি মনত থ'ব ফ্ৰেণ্ডলি ঠিক আছে হষ্টাইলটো তাৰ অপজিট ৱৰ্ড হষ্টাইল হ'লে আনফ্ৰেণ্ডলি হ'ব বা এগ্ৰেছিভ হ'ব ৰুড হ'ব হষ্টাইল এৰগেণ্ট ৰুড এইকেইটা হৈছে একে মিনিং হষ্টাইল এৰগেণ্ট ৰুড
বাকি এমিকেবল হৈছে ফ্ৰেণ্ডলি, তাৰ অপশ্যন কোনটো হ'ব? বি। চিনোনিম অফ ফ্ৰেজাইল, ফ্ৰেজাইলৰ মিনিং ষ্ট্ৰং, ব্ৰিটেল, ফাৰ্ম অৰ ডিউৰেবল। যদি অপশ্যন কেইটা চাওঁ ধুনীয়াকৈ ওলাই পৰিছে, যেনে ষ্ট্ৰং হওক ফাৰ্ম হওক একেই হয়। যি কি নহওক ফ্ৰেজাইল মানে হৈছে যিটো নেকি খুব ইজিলি ব্ৰেক কৰিব পৰা হয়, যিটো বস্তু সোনকালে বা সহজতে ভাঙিব পৰা যায়, যাক আমি ভংগুৰ বা ঠুনুকা বুলি কওঁ। আৰু ইয়াৰ চিনোনিম হ'ব ব্ৰিটেল। ব্ৰিটেল আৰু ফ্ৰেজাইলৰ মিনিংটো একেই। কুৱেশ্যন নম্বৰ 9, চিনোনিম অফ অবছলেট। অবছলেট শব্দটোৰ অৰ্থ কি? কাৰেণ্ট নে নিউ নে আউটডেটেড নে ইউজফুল? অবছলেট, কাৰেণ্ট, নিউ, আউটডেটেড, ইউজফুল। O ফৰ অবছলেট, O ফৰ আউটডেটেড। অবছলেট মানে যিটো বস্তু নেকি আউটডেটেড হৈ গ'ল। অপশ্যন কোনটো? অপশ্যন চি মনত থ'ব। কনচিল, কনচিলৰ চিনোনিম কি? ৰিভিল কৰা, হাইড কৰা, ডিছক্ল'জ কৰা, আনকভাৰ কৰা। মিনিং কেইটা মানে অপশ্যন কেইটা চালেও আমি গম পাম, কিন্তু অপশ্যনৰ যদি মিনিং কেইটা নাজানে তেতিয়াহ'লে মনত থ'ব কনচিল। আমি এনেকৈ মনত থ'ব পাৰোঁ কনচিল, কনচিল চিল কৰি দিলে কিবা এটা বস্তু, চিল, যদিও সেইটো চিলৰ স্পেলিং এইটো নহয়, হ'লেও মানে মনত থ'বলৈ ধৰি লৈছে বাকচটোৱে চিল কৰি দিলে। ঠিক আছে, বাকচটো আৰু খুলিব নোৱাৰিম, চিল কৰি দিলে, তাৰ ভিতৰত কি আছে আমি গম নাপাওঁ, মানে তাৰ ভিতৰত লুকাই আছে, হাইড হৈ আছে। কনচিলৰ মিনিং কি? হাইড। কুৱেশ্যন নম্বৰ 11, এণ্টনিম অফ হোষ্টাইল। এতিয়া আমি কেইটামান এণ্টনিম চাওঁ। এণ্টনিম কি হয় হোষ্টাইলৰ? হোষ্টাইল অলৰেডি ক'লোঁ মই। হোষ্টাইল মানে কি? হোষ্টাইল মানে হৈছে আনফ্ৰেণ্ডলি। কেনেকৈ মনত থ'ম হোষ্টাইল? হোষ্টাইলটো ধৰি লওক আমি হোষ্টেল বুলি ধৰি লৈছোঁ। এতিয়া প্ৰথমত যেতিয়া আপুনি হোষ্টেলত এণ্ট্ৰি কৰিব, তেতিয়া যিটো তাত এনভাইৰমেণ্টটো থাকে বৰ ফ্ৰেণ্ডলি নাথাকে, নহয় জানো? ৰেগিঙৰ কথা আহে, ছিনিয়ৰৰ গালি শুনিব লাগে, গতিকে আনফ্ৰেণ্ডলি হ'ব পাৰে তাৰ মিনিং, বা এগ্ৰেছিভ হ'ব পাৰে, ৰুড হ'ব পাৰে, এংগ্ৰি হ'ব পাৰে। হোষ্টেলৰ মিনিং আমাকতো এণ্টনিম কৈছে, ফ্ৰেণ্ডলি হোষ্টেল হৈছে আনফ্ৰেণ্ডলি, আনফ্ৰেণ্ডলিৰ মিনিং অপজিট কি হ'ব? ফ্ৰেণ্ডলি হ'ব। অপশ্যন এ। কুৱেশ্যন নম্বৰ 12, জেনেৰিয়াছ। জেনেৰিয়াছ শব্দটোৰ অৰ্থ কি? কাইণ্ড নে চেলফিছ নে গিভিং নে হেল্পফুল? জেনেৰিয়াছৰ মিনিংটোৱে হৈছে কাইণ্ড, যিসকলে নেকি দান কৰে, দিবলৈ সদায় সাজু থাকে। অ'কে, দান দিবলৈ সাজু থাকে, দানী মানুহ। আৰু তাৰ অপজিট কি হ'ব? যদি দানী মানুহ হয় তেতিয়াহ'লে তাৰ অপজিট চেলফিছ হ'ব। বাকী কাইণ্ড হওক একেই হয় মিনিং, গিভিং হ'লেও একেই হয়, জেনেৰিয়াছ হয়, হেল্পফুল হ'লেও একেই হয়, বাট চেলফিছটো তাৰ এণ্টনিম হয়, অপজিট। এণ্টনিম অফ মেটিকুলাছ। মেটিকুলাছৰ এণ্টনিম কি? এতিয়া মেটিকুলাছৰ মিনিংটো কি তেতিয়াহে আমি গম পাম। মেটিকুলাছ, এম ফৰ মেটিকুলাছ, এম ফৰ আমি ক'ব পাৰোঁ এম ফৰ মাটিৰ কলহ বুলি ক'ব পাৰোঁ। অ'কে, মেটিকুলাছ আমি মিলাবলৈ, এনেকুৱা নহয় যে অৰ্থটো মাটিৰ কলহ। মই কেনেকৈ মনত থৈছিলোঁ সেইটোহে কৈছোঁ। মেটিকুলাছ, মেটিকুলাছ বা মৃত্তিকা কলছ বুলিও ক'ব পাৰোঁ, যদি আমি হিন্দীত কওঁ মৃত্তিকা কলছ, ৰাইট। মৃত্তিকা কলছক, মাটিৰ কলহক আমি যদি ব্যৱহাৰ কৰিব লগা হয় খুব কেয়াৰফুল হ'ব লাগে, নহয় জানো? খুব কেয়াৰফুল হ'ব লাগে যদি আমি মাটিৰ কলহ ব্যৱহাৰ কৰোঁ, কাৰণ অলপ কিবা হ'লে ভাঙি যোৱাৰ চান্সেছ থাকে। গতিকে মেটিকুলাছৰ মিনিংটোৱে হৈছে কেয়াৰফুল। অ'কে, মেটিকুলাছৰ মিনিংটো হৈছে কেয়াৰফুল। আৰু যদি এণ্টনিম কয়, অপজিট কয়, কি হ'ব? কেয়াৰফুল হ'লেতো চবেই পাৰিলেহেঁতেন। যদি ইয়াত মেটিকুলাছৰ সলনি যদি কেয়াৰফুল শব্দটো থাকিলেহেঁতেন, যে কেয়াৰফুলৰ অপজিট কি, তেতিয়াহ'লেতো সকলোৱে পাৰিব যে কেয়াৰলেছ। কেয়াৰফুল মানেই হৈছে মেটিকুলাছ। অপশ্যন এইটো হ'ব আনচাৰ। অপশ্যন বোলে। কুৱেশ্যন নম্বৰ 14টো কি? ৰিলাক্টেণ্ট। ৰিলাক্টেণ্টৰ মিনিংটো কি আৰু তাৰ অপজিট কি হ'ব? মিনিং জানিলে আমি অপজিট ক'ব পাৰিম। এণ্টনিমহে সুধিছে। ৰিলাক্টেণ্ট মানে কি? যিটো বস্তু কৰিবলৈ আগ্ৰহী নহয়, আনউইলিং বুলি ক'ব পাৰোঁ। অ'কে, আনউইলিং। আনউইলিঙৰ অপজিট হ'ব উইলিং, কৰিবলৈ ইচ্ছা থকা, আগ্ৰহ থকা। বাট অপশ্যনতো উইলিং নাই, উইলিঙৰ সলনি কি আছে? এগাৰ আছে। এগাৰ মানে ইচ্ছা থকা, বাকী লেজি, কেয়াৰ ফ্ৰী, ইম্পেচেণ্ট নহয়। কুৱেশ্যন নম্বৰ 15, এণ্টনিম অফ বেনেভলেণ্ট। এই বেনে শব্দটো যদি থাকে ৰুট ৱৰ্ড, মনত থ'ব বেনে শব্দটো সদায় গুড বা ৱেলৰ লগত ৰিলেটেড। তাৰ অপজিটটো কি? গুডৰ অপজিটটো বেড হয়, ৱেলৰ অপজিট কি? এভিল হয়, ৰাইট। বা গুডৰ অপজিটটো এভিল হয়। এভিল শব্দ থাকিলে তাৰ ৰুট ৱৰ্ড মেল থাকিব, মেল ফাংচন, মেলৱেৰ, শুনিছে? গতিকে বেনেভলেণ্টৰ যিটো
বেনেভলেণ্টৰ অপজিট হ'ব সেইটো হ'ব মেলভলেণ্ট ওকে মেলেভলেণ্ট নহয় মেলেভলেণ্ট অপশ্যন এ কুৱেশ্যন নম্বৰ 16 চুজ দি কাৰেক্টলি স্পেল্ড ৱৰ্ড কাৰেক্ট স্পেলিং আজিকালি এক্সামত কমন হৈ পৰিছে যিকোনো ধৰণৰ এক্সামেই হওক আৰু স্পেলিংবিলাক তেনেকুৱা কোনো ধৰণৰ ৰুল নাথাকে কিছু এটা দুটা ৰুল থাকে কিন্তু বেছিভাগ ক্ষেত্ৰত সেইটো প্ৰেক্টিচ কৰিব লাগিব এতিয়া একমোজত আমি স্পেলিং কেনেকৈ মনত থ'ম আপোনালোকে সদায় স্পেলিং লিখিবাটো ব্ৰেক কৰিব চেষ্টা কৰিব শব্দকেইটা চিলেবল হিচাপে ব্ৰেক কৰিব পাৰিলে কৰক চিলেবল হিচাপে ব্ৰেক কৰিব নোৱাৰিলে নিজৰ মতে ব্ৰেক কৰক ওকে নিজৰ মতে মানে যেনেকৈ সুবিধা হয় এতিয়া একমোজত স্পেলিংটো চাৰিটা স্পেলিং কোনটো আছে সেইটো বাদ দিয়ক কোনটো অপশ্যনত কি দিছে কেনেকৈ ব্ৰেক কৰিব মনত থ'ব মই কেনেকৈ মনত থৈছিলোঁ SEC মনত থৈছিলোঁ SEC চিমেণ্টটো আহিছিলে নহয় জানো বা আছে আজিকালিও SEC তাৰপিছত ইয়াত ডাবল চি আছে নহয় একমোজত ডাবল এম লাগে আৰু বাওঁফালে এটা বডিগাৰ্ড সোঁফালে এটা বডিগাৰ্ড অ লগাই দিব ঠিক আছে তাৰপিছত ডেট তাৰিখটো গম পায় তেনেকৈ মই মনত থৈছিলোঁ SEC ডাবল এম থাকিব দুইফালে অ থাকিব আৰু ডেট থাকিব কোনটো অপশ্যন হ'ব তেতিয়াহ'লে ইয়াত চাব ইয়াততো এটা চি আছে এইটোতো নহ'ব ইয়াত এটা এম আছে নহ'ব অপশ্যন চিটোত ডাবল চি আছে ডাবল এম আছে আগফালে সোঁফালে অ আছে বাওঁফালে অ আছে আৰু ডেট আছে তেতিয়াহ'লে অপশ্যন চিটো হ'ব তেনেকৈ স্পেলিংবিলাক অলপ ব্ৰেক কৰি পিনে লিখিব ভাল হ'ব প্ৰনাউন্সিয়েশ্যন স্পেলিংটো বহুতে হয়তো ভাবিব যে প্ৰনাউন তেনেকৈ হয় বাট প্ৰনাউন নহয় প্ৰনাউন স্পেলিংটো প্ৰনান বুলি কয় প্ৰনাউন নহয় অ'কে প্ৰনান হ'ব তেতিয়াহ'লে নাউন যদি আছে এইটো কাটিম সেইটো নাউন আছে এইটোতো অপশ্যন নহ'ব এইটো প্ৰনান আছে এইটো হ'ব পাৰে পিছত চাম ইয়াতো প্ৰনাউন আছে এইটো নহ'ব আৰু ইয়াত প্ৰনন আছে এইটো নহ'ব তেতিয়াহ'লে ওলাই পৰিছে অপশ্যন কোনটো অপশ্যন বি গোটেইটো নাজানিলেও একো কথা নাই প্ৰনান বাট চিয়েশ্যনটো বানানটো জানিব CIA তাৰপিছত TION তেনেকৈ ব্ৰেক কৰি লিখিব তেতিয়াহ'লে স্পেলিঙৰ প্ৰেক্টিচ হ'ব আদাৰৱাইজ আপোনালোকে মুখস্থ কৰিলে নহ'ব কিন্তু স্পেলিং যিমান মুখস্থ কৰিলেও ভুল হ'ব কাৰেক্ট স্পেলিং প্ৰিভিলেজ বহুতবাৰ এক্সামত আহিছে আৰু এইটো এক্সামত দিয়াৰ কাৰণটো হয় যে শেষত LEDGE চেক কৰে কাৰণ আমি যেতিয়া নলেজ স্পেলিং লিখোঁ নলেজ LEDGE লিখোঁ ৰাইট কিন্তু কলেজত আকৌ COLLEGE লিখোঁ কলেজ ৰাইট গতিকে ইয়াত সেইটোৱে চাইছে যে LEDGE হ'ব নে LEGE হ'ব প্ৰথম কথা হৈছে নলেজত LEDGE হয় বাট প্ৰিভিলেজত LEGE হয় কি হ'ব LEGE LEGE থকা আমি চাব লাগিব অপশ্যন ডিত আছে LEGE হ'ব পাৰে অপশ্যন চিত LA আছে সেইটো নহ'ব অপশ্যন বিত আছে LEGE এইটো হ'ব পাৰে আৰু অপশ্যন এত LEDGE আছে এইটো নহ'ব অপশ্যন বি আৰু অপশ্যন ডিৰ মাজত আমাৰ কনফিউজন থাকিব তাৰপিছত প্ৰিভি আৰু এটা কনফিউজন কি থাকে PRE বুলি ভাবে বাট PRE নহয় PRIVI দুইফালে আই আছে অ'কে PRIVI অপশ্যন কোনটো অপশ্যন বি হ'ব এ নাথাকে দুইফালে আই থাকে তেনেকৈ ভাঙি আপোনালোকে অলপ চেষ্টা কৰিব লিখিবলৈ ইয়াত কিছুমান এক্সাম্পল আছে যেনেকৈ শেষত LEGE থাকে যেনেকৈ কলেজ হওক অ'কে মন কলেজ হওক তেনেকৈ আৰু LEDGE হ'লে কি শব্দ একনলেজ হ'ব পাৰে ফ্লেজ এইবিলাক শব্দ কমিটি স্পেলিংটো কি হয় কমিটি ইয়াতো ভৰপূৰ ডাবলকে আছে বাট কোনকেইটা ডাবল আছে কমিটিত ডাবল এমত আছে ডাবল টিত আছে ডাবল ইত আছে মনত থ'লে হ'ল MTE এইকেইটা ডাবল আছে ইয়াত ডাবল এম আছে বাট টি ডাবল নাই কাটিব পাৰিম ইয়াত এম ডাবল নাই কাটিব পাৰিম অপশ্যন চিত ডাবল এম আছে ডাবল টি আছে ডাবল ই আছে বাকী COIটো থাকিব কমিটি অপশ্যন চিটো হ'ব উত্তৰ অ'কে অপশ্যন চি আইচোচেলেছ ট্ৰাইংগল নিশ্চয় আপোনালোকে শুনিছে আইচোচেলেছ ট্ৰাইংগলটো স্পেলিং কি CEL নে SEL ইয়াতো CEL আছে প্ৰথমটোত CEL প্ৰথমতো ISO হ'বই তাৰপিছত কোনটো হ'ব CEL হ'ব নে SCE হ'ব নে CAA হ'ব নে CEL হ'ব তো CEL নহয় কি হ'ব ISO SCE মনত থ'ব SCE তাৰপিছত লেছ ISO SCE LES ISO SCE LES কোনটোত আছে অপশ্যন বিত আছে অপশ্যন বি অ'কে গতিকে
তেনেকুৱা ধৰণৰ স্পেলিংবিলাক আপোনালোকে অলপ চাব, প্ৰেক্টিছ কৰিব। আৰু প্ৰথমতে কৈছিলোঁ ৰুট ৱৰ্ডকেইটা চাব। ৰুট ৱৰ্ডকেইটা যদি আপোনালোকে চাই যায় তেতিয়াহ'লে বহুত ক্ষেত্ৰত ওৱানৰ ছাবষ্টিটিউশ্যনৰ খুব ধুনীয়াকৈ কৰিব পাৰিব। কিন্তু সকলোতে এনেকুৱা নহয় যে ৰুট ৱৰ্ডৰ পৰাই আহিব, কিন্তু চান্সেছ থাকে ৰুট ৱৰ্ডকেইটা আমি ইউজ কৰিব পাৰোঁ বহুত ক্ষেত্ৰত। অ'কে, তেতিয়াহ'লে আজি ক্লাছটো ইমানেই আছিলে। সৰু এটা ঘোষণা, যদি আপোনালোকে যে এক্সামৰ কাৰণে ভকেবুলাৰীৰ কাৰণে পেইড কোৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে প্ৰি ষ্টাডি টীমৰ পৰা এটা কোৰ্চ ডিজাইন কৰিছে, য'ত নেকি আপোনালোকে লাইভ ক্লাছ বা ৰেকৰ্ডেড ক্লাছ পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনকেইটাও ডিছকাছ কৰা হ'ব, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েলবিলাক পাব। আমাৰ অলৰেডি ক্লাছ চলি আছে, বহুত ষ্টুডেণ্টে এনৰল হৈ আছে ইয়াত। ডাউট ক্লিয়াৰিং ছেশ্যনো থাকিব, আৰু ইংৰাজী ভকেবৰ ক্লাছটো বিশেষকৈ ময়ে ল'ম, ঠিক আছে। গতিকে এইটো যদি আপোনালোকে ল'ব বিচাৰে এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ নাম্বাৰ, বা আপোনালোকে প্লে ষ্ট'ৰৰ পৰা প্ৰি ষ্টাডি এপটো ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত লগ ইন কৰিব, লগ ইন কৰাৰ পিছত কোৰ্চটো তাত ওলাব। ওলাৰ পিছত আপোনালোকে বাই নাও কৰি পে'মেণ্ট কৰিলে এই কোৰ্চটোত এনৰল হ'ব পাৰিব। ক্লাছকেইটা অল্টাৰনেট ডেইজত হৈ আছে, আৰু আমি চেষ্টা কৰিম যে কণ্টিনিউ এইটো ল'বলৈ ডেইলি বেচিছত। তাৰোপৰি আপোনালোকে এইটোও গম পায় যে এটা তাত কুৱেশ্যন পেপাৰ থাকিব, মানে কুৱেশ্যন থাকিব এছামিছ ছেকশ্যনৰ পৰা, গুৱাহাটী হাইকোৰ্টৰ যে এক্সামৰ, যিটো নেকি কোৱালিফাইঙৰ কাৰণে হয়। অৰ্থাৎ 20 মাৰ্কৰ ভিতৰত 8 মাৰ্ক ইয়াত পাবই লাগিব। বাকীকেইটা ছেকশ্যনত যদি আউট অফ 100 আপুনি 100ও পায়, বাট এছামিছত যদি 7 পায় অসমীয়াত, তেতিয়াহ'লে এই আউট অফ 100ৰ ভিতৰত যিটো আউট অফ 100 পাইছে সেইটো কাউণ্টেই নকৰে, আপুনি চাকৰিৰ পৰা মানে কি হ'ব, দূৰত থাকিব লাগিব। ৰিজনটো সেইটোৱেই, অসমীয়া ছেকশ্যনটো পাছ কৰিব লাগিব, অৰ্থাৎ 20ৰ ভিতৰত আপুনি 8 পাবই লাগিব। গতিকে অসমীয়া ছেকশ্যনটোৰ যদি কোৰ্চ ল'ব বিচাৰে তাত বিশেষকৈ ব্যাকৰণৰ কোৰ্চ পৰা কুৱেশ্যন বেছিকৈ আহে, আৰু লাষ্ট টাইম অলপ এছামিছ ছেকশ্যন মানে জি কে ছেকশ্যনো আহিছিলে। আমি গোটেইকেইটা কভাৰ কৰিম, আৰু কোৰ্চ কণ্টিনিউ হৈ আছে। অকল এইটো কোৰ্চত যদি আপোনালোকে এনৰল হ'ব বিচাৰে তেতিয়াহ'লে RJT অধ্যয়ন বুলি এটা এপ আছে, সেই এপটো ইনষ্টল কৰিব লাগিব, তাত এনৰল হ'ব লাগিব। আৰু যদি আপোনালোকে ফ্ৰী কিছুমান টেষ্টটো দিব বিচাৰে, এনেকুৱা নহয় যে আপোনালোকে পাৰ্চেছ কৰিবই লাগিব, যদি ফ্ৰী টেষ্টটো দিব বিচাৰে এই এপটোত বহুত MCQ ফ্ৰী আছে, ইংৰাজীৰ আছে, গ্ৰামাৰৰ আছে, চিননিম, এণ্টনিম, ভকেব ছেকশ্যনৰ পৰা আছে, OWS আছে, তাৰোপৰি অসমীয়া ছেকশ্যনৰো ফ্ৰী অফ কষ্ট তাত আপোনালোকে MCQ বিলাক দিব পাৰিব। ডেইলি ৱাইজ এটা দুটা আমি MCQ তাত দিয়ে আছোঁ, গতিকে তাত প্ৰেক্টিছ কৰিলেও আপোনালোকৰ এক্সামৰ কাৰণে যথেষ্ট ভাল হ'ব। যদি কিবা ডাউট আছে ক্লাছটো ৰিলেটেড আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, আৰু কিবা যদি কুৱেৰি থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, বা হোৱাটছআপ নাম্বাৰ অৰবিন্দ ছাৰৰ হোৱাটছআপ নাম্বাৰ আছেই, তাত যোগাযোগ কৰিব, বা ইয়াত স্ক্ৰীণত যিটো নাম্বাৰ আছে মোৰ নাম্বাৰ হোৱাটছআপ নাম্বাৰ, তাত মেছেজ কৰিব পাৰে।